আপোনালোকে সবে জানে ফর্ম 7 ভেরিফাই কৰি দিয়া মানে সেই মানুহজনৰ নাম কৰ্তন কৰা হ'ব। গতিকে এইটোৰ আমি বিৰোধিতা কৰোঁ। আমি উইথ ডকুমেণ্ট উইথ প্ৰমাণ আমাৰ হাতত আছে। যে চিষ্টেমটো দেখিছে, ইমান ডাঙৰ চিভিল ডিচি অফিচ, ইমান ডাঙৰ ডিচি অফিচ, নিৰ্বাচন বিষয়া, এইবিলাকৰ কি কাম? যদি কোনোবাই অমিত ৰায়ে মোৰ নামত কমপ্লেইন কৰিছে তেনেহ'লে মই বাংলাদেশী হৈ গ'লো, এতিয়া মোৰ নামত হিয়াৰিং। কিয় হিয়াৰিং হ'ব? তেনেহ'লে BLO বিলাকে কিয় আপোনাৰ ভেৰিফাই কৰিছে? গতিকে এই সিস্টেমৰ আমি বিৰোধিতা কৰিছো। আমি এই সরকার পক্ষৰ যি ক্যান্ডিডেট থাকিব সিহঁতে হেঁচা দি আছে নাম কৰ্তন কৰিব লাগে। ইমান ভয় কি হওক? ইমান যদি আপোনালোকে উন্নয়ন কৰিছে, ইমান ডেভেলপ কৰিছে, অসমখন ইমান শান্তিৰে চলাই আছে বুলি আপোনালোকে ভাবে, তেনেহ'লে আকৌ ভোট কিয় কৰ্তন কৰিবলৈ আহিছে? এটা বিশেষ জাতিৰ ওপৰত এনেকুৱা অত্যাচাৰ কিয়? গতিকে এই সিস্টেম, এই ষড়যন্ত্র যদি বন্ধ করা নহয়, বিলাসীপাড়াত আমি ভোট বর্জন করিম আৰু বিলাসীপাড়াত লাগিলে আমি রক্ত দিম আৰু আমাৰ এই মাইনৰিটি মানুহৰ ওপৰত অত্যাচাৰ হবলৈ নিদিম। এইটো কথা আমি এই সরকারক সকীয়াই দিব বিচাৰিছো। কমপ্লেইনকাৰীক লৈ আহক, ইয়াতে থিয় কৰাই আস্থা পিটিম। সেই কমপ্লেইনকাৰীবিলাক কেনেকে জানে যে এই মানুহবিলাক বাংলাদেশী মূলৰ? সেই বঙালী মানুহবিলাকে যিবিলাকে বাংলাদেশী মূলৰ বাঙালী, যিবিলাকে CAৰ কাৰণে ইয়াতে থাকি গ'ল, সেই মানুহবিলাকে এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আঙুলিয়াই দি আছে। গতিকে এইবিলাক আমি মানি নলওঁ। এই প্ৰচেছ, এই ষড়যন্ত্ৰ আপোনালোকে বন্ধ কৰক। জানেন কি কাৰণ? কমপ্লেইনকাৰী কোন? কমপ্লেইনকাৰী কোন? লাগিলে ইয়াতে ইলেকশ্যন বৰ্জন কৰক। যদি সরকারে ইমান উন্নয়ন করেছে, ইমান ডেভেলপমেন্ট করেছে যদি সরকারে, তাহলে ভয় কি হর? এনে তো আমি জনামতে উচ্ছেদিতার নাম বহুত কর্তন করেছে, আকৌ ইয়াতে আহিছে, অলরেডি ভেরিফাই শেষ। এতিয়া কালি রাতি জাননী দিয়া আছে যে কালি রাতিপুৱা আপোনালোকৰ ভেরিফিকেশন হব, হিয়ারিং হব। আপোনালোকে সবে জানে ফর্ম 7 ভেরিফাই কৰি দিয়া মানে সেই মানুহজনৰ নাম কৰ্তন কৰা হ'ব। গতিকে এইটোৰ আমি বিৰোধিতা কৰোঁ। আমি উইথ ডকুমেণ্ট উইথ প্ৰমাণ আমাৰ হাতত আছে। যে চিষ্টেমটো দেখিছে, ইমান ডাঙৰ চিভিল ডিচি অফিচ, ইমান ডাঙৰ ডিচি অফিচ, নিৰ্বাচন বিষয়া, এইবিলাকৰ কি কাম? যদি কোনোবাই অমিত ৰায়ে মোৰ নামত কমপ্লেইন কৰিছে তেনেহ'লে মই বাংলাদেশী হৈ গ'লো, এতিয়া মোৰ নামত হিয়াৰিং। কিয় হিয়াৰিং হ'ব? তেনেহ'লে BLO বিলাকে কিয় আপোনাৰ ভেৰিফাই কৰিছে? গতিকে এই চিষ্টেমৰ আমি বিৰোধিতা কৰিছো। আমি এই সরকার পক্ষৰ যি ক্যান্ডিডেট থাকিব সিহঁতে হেঁচা দি আছে নাম কৰ্তন কৰিব লাগে। ইমান ভয় কি হওক? ইমান যদি আপোনালোকে উন্নয়ন কৰিছে, ইমান ডেভেলপ কৰিছে, অসমখন ইমান শান্তিৰে চলাই আছে বুলি আপোনালোকে ভাবে, তেনেহ'লে আকৌ ভোট কিয় কৰ্তন কৰিবলৈ আহিছে? এটা বিশেষ জাতিৰ ওপৰত এনেকুৱা অত্যাচাৰ কিয়? গতিকে এই সিস্টেম, এই ষড়যন্ত্র যদি বন্ধ করা নহয়, বিলাসীপাড়াত আমি ভোট বর্জন করিম আৰু বিলাসীপাড়াত লাগিলে আমি রক্ত দিম আৰু আমাৰ এই মাইনৰিটি মানুহৰ ওপৰত অত্যাচাৰ হবলৈ নিদিম। এইটো কথা আমি এই সরকারক সকীয়াই দিব বিচাৰিছো।